পৰিচয় আজিলৈকে নাজানি মই নেমন সিনাৰ বাছা তোমার কথা মই বড় কষ্ট শ্রীহরিক লগ করো পাই মই কিন্তু না একাগ্র চিত্তে সরল অন্তঃকৰণেৰে সাংসাৰিক সকলোবিলাক ভাৱ কাটি কৰি থৈ চিন্তা কৰিব লাগিব হৰি তপস্যা কৰাৰ পাছত এটি ভৰি জাঙুৰ ওপৰত থৈ আনটি ভৰি বৃদ্ধ আঙুলিৰ ওপৰত থৈ দি উত্থাপন এই উত্থাপনৰ লক্ষ্য হ'ব এটি ৰোপণ আৰু এইটিৰ ৰূপ হ'ল শ্ৰী হৰি ৰূপ তপস্যা কৰাৰ লগে লগে এদিন দুদিনকৈ ব্ৰত পালন কৰিবা প্ৰথমে ফলৰ ফলমূল ক্ৰমে জল ৰাখিব পাৰিবা আহাৰ হ'ব তোমাৰ কেৱল মহাপ্ৰাণ বায়ুলৈ জগত স্তম্ভিত কৰি 14 ভুৱন চমকি লাগিব পৃথিৱী বাছা অধ্যাপন কৰা পদ্ধতি এই এটা তুমি হল নদীত স্নান কৰি এক মনে